ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ সদ্য ঘোষিত বাজেটৰ সম্পৰ্কত এখনি নাগৰিক সভা যোৰহাট তাৰকাগৃহত অনুষ্ঠিত হৈ যায়। উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰাজ্যিক উপসভাপতি তথা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ আৰু যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰীকে প্ৰমুখ্য কৰি ভালেকেইজন ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া উপস্থিত থাকে। সভাৰ অন্তত বাজেটৰ সন্দৰ্ভত এখনি সংবাদমেল উদ্বোধন কৰে ৰাজ্যিক উপসভাপতি তথা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে। আৰু এবাৰ 25-26 চনত তাক কিন্তু বহাই এটা 2481 কোটি টকা এবাৰ দিয়া হৈছে। তাৰ যোগেদি আমি নৰ্থ ইষ্ট বিশেষকৈ উপকৃত হ'ম। নৰ্থ ইষ্টৰ কাৰণে এই টকা ধাৰ্য কৰা হৈছে। আজি নামৰূপ যদি আপোনালোকে চায় BVFCL ব্ৰহ্মপুত্ৰভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন BVFCLত নামৰূপত 4 ইউনিট কৰিব লাগে বুলি আজি বছৰ বছৰ ধৰি তাৰ জনসাধাৰণে তাৰ এমপ্লয়ীসকলে সকলোৱে আশা কৰি আছিল যে 4 ইউনিটটো হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আবেদন জনাইছিল। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আবেদন জনাইছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিল, বিভাগীয় মন্ত্ৰীৰ লগত কথা পাতিছিল। আৰু আনন্দৰ বতৰা এই বাজেটত নামৰূপত 12 লাখ মেট্ৰিক টন প্ৰডাকশ্যন হ'ব পৰাকৈ নামৰূপ আমাৰ ইউৰিয়া ইউনিটটো বনাবৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল। মই তাৰ বাবে কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। কাৰণ মৃতপ্ৰায় অৱস্থালৈ গৈ থকা এই যি উদ্যোগ, এই উদ্যোগটো পুনৰ জীৱিত কৰিবৰ কাৰণে নতুন ইউনিট গঠন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ অসমবাসী ৰাইজৰ কাৰণে এটা খুব আনন্দৰ বতৰা, য'ত নেকি 12 লাখ মেট্ৰিক টন ইউৰিয়া প্ৰডাকশ্যন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কথাটো আমি কিন্তু আপোনালোকৰ যোগেদি আমি প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আজি যদি আমি অসমৰ পাৰ কেপিটা আমি ইনকাম যদি চাওঁ, এই ইনকাম চাওঁতে আপোনালোকে দেখিব যে 2012-13 14 চনৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈছে। তাৰ আগত 12 আৰু 13 চনত যদি আপোনালোকে চাই আমাৰ এৰি আছিলে 41,142 টকা আৰু মন্থলি আছিল 3,492 টকা এইটো পাৰ কেপিটা ইনকাম, আৰু ডেইলি আছিল 116 টকা। আৰু আজি আপোনালোকে দেখিছে যে 2023-24 যদি আমি চাওঁ ইয়াৰলি 1,82,600 টকা, মন্থলি 15,217 টকা আৰু ডেইলি 507 টকা। 116 টকা ক'ত আৰু 507 টকা ক'ত? যদি আমি চাওঁ তেতিয়াহ'লে অসমখনক আমি উন্নতিৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে আজি বিশেষভাৱে কেন্দ্ৰত আমাৰ চৰকাৰ আছে, অসমত আমাৰ চৰকাৰ আছে। দুইখন চৰকাৰে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। এইটো আমাৰ কাৰণে খুব আনন্দৰ বতৰা। আজি যদি আপোনালোকে চাই যে দেখিব যে 2013 আৰু 14 চনত আমাৰ কিমান টকা বাজেটত ধাৰ্য কৰা হৈছিল। 2012 আৰু 13 আৰু 14 চনত কেন্দ্ৰীয় বাজেটত 16.16 লাখ কোটি টকা সেই সময়ত ধাৰ্য কৰা হৈছিল। আৰু আজি আমি 25 আৰু 26 চনত আমি কিমান লৈছোঁ? 50.65 লাখ কৰোৰ টকা। আৰু 13-14 আছিলে 16.6 লাখ কৰোৰ টকা। অৰ্থাৎ আমাৰ 13-14 পৰা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত আজি ভাৰতবৰ্ষক বিশ্বগুৰুখনত প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে আৰু বিকশিত ভাৰতৰ চিন্তাৰে 47 চনলৈকে যি পৰিকল্পনা লৈছে তাত কিমান লাখ কোটি টকা আজি বৃদ্ধি কৰা হৈছে। এইটোৱে হৈছে আমাৰ প্ৰায় 40 কোটি টকা। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।